সকলো জল্পনা কল্পনাৰ ওৰ পৰিছে আৰু অৱশেষত সামগ্ৰীত তানজিল হুছেইনৰ পৰাজয় হৈছে। ঠিকেই শুনিছে আপোনালোকে, অনানুষ্ঠানিকভাৱে এই খবৰ এই মুহূৰ্তত আমি লাভ কৰিছোঁ। ডিপ্লুৰঞ্জন শৰ্মাই সামগ্ৰী সমষ্টিৰ পৰা ঐতিহাসিকভাৱে জয়লাভ কৰিছে। যি সামগ্ৰী 2001 চনৰ পৰা ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত আছিল, সেই সামগ্ৰীত এইবাৰৰ ৰকিবুলৰ দুৰ্গৰ সহাৰ এক দৃশ্য আমি দেখিবলৈ পালোঁ, যিটো সম্ভাৱনা আমি ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে সম্প্ৰচাৰ কৰিছিলোঁ। বিহালীৰ ক্ষেত্ৰতে হওক, সামগ্ৰীৰ ক্ষেত্ৰতে হওক, দুয়োটা সম্ভাৱনা 100% বাস্তৱত প্ৰতিফলিত হ'ল। যিটো আমি সম্প্ৰচাৰ কৰিছিলোঁ, সেই সম্প্ৰচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাওক। সময়টো ভোটগ্ৰহণ সমাপ্তৰ দিনাই ঠিক 2 ঘণ্টাৰ পাছতেই আমি সেই সম্প্ৰচাৰটো আগবঢ়াইছিলোঁ, আৰু তাতো যিখিনি কথা কৈছিলোঁ সেইখিনি 100% মিলিলে। ৰকিবুলে যেন নিজৰ ভুলৰ বাবেই এইবাৰ সামগ্ৰী হেৰুৱাই পেলালে। বংশবাদৰ কথা আহিছিল, ৰকিবুলৰ পিতৃ তেওঁ নিজেই, তাৰপাছত তেওঁৰ পুত্ৰক একেলেঠাৰিয়ে বংশানুক্ৰমে তাত প্ৰক্ষেপ কৰি আহিছিল, আৰু সমান্তৰালভাৱে সামগ্ৰীত এইবাৰ সংখ্যালঘু ভোটাৰসকলৰ ভোটদানৰ হাৰে বিশেষ প্ৰমাণ কৰি দিলে যে তেওঁলোকে এতিয়া ৰকিবুলৰ পক্ষত যাব বিচৰা নাই বা ৰকিবুলৰ লগত থাকিব বিচৰা নাই। তেওঁলোকে নিবিচাৰে সেই বংশবাদ, তেওঁলোকৰ পোনপটীয়া মতামত আছিল সেইটো, আৰু সেইটো হ'ল এইবাৰ নিৰ্বাচনত বৃহৎ ব্যৱধানত ডিপ্লুৰঞ্জন শৰ্মাই সামগ্ৰীৰ পৰা জয়লাভ কৰিছে আৰু ৰকিবুল হুছেইনৰ দুৰ্গ খহি গৈছে। আমি সেইটো তেতিয়া অনুমান কৰিব পাৰিছিলোঁ যেতিয়া ৰকিবুল হুছেইনৰ বডি লেংগুৱেজত সেইখিনি দেখিবলৈ পাইছিলোঁ। বিশেষকৈ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছতেই ৰকিবুল হুছেইনে ৰিগিঙৰ কথা কৈছিলে, পুনৰ নিৰ্বাচনৰ কথা কৈছিলে। তেতিয়া আমি অনুমান কৰিব পাৰিছিলোঁ যে বাস্তৱতে সামগ্ৰীত এইবাৰ ৰকিবুলৰ দুৰ্গ খহিব। তাৰ বিপৰীতে বিজেপিৰ শিবিৰত ফটকা আতচবাজি সেইদিনাই ফুটিছিলে, আৰু সেয়ে প্ৰমাণ কৰিলে যে ডিপ্লুৰঞ্জন শৰ্মাই জয়লাভ কৰিব বুলি। তেতিয়া এটা উমান পোৱা গ'ল, আৰু সেইটো বাস্তৱত প্ৰতিফলিত হ'ল। ইতিমধ্যে ব্যৱধান আপোনালোকে গম পাইছে, ব্যৱধান বাঢ়ি গৈছে। তানজিলৰ ভোটৰ পৰিমাণ কমি গ'ল আৰু ডিপ্লুৰঞ্জনৰ ভোটৰ পৰিমাণ বাঢ়ি গ'ল। এটা সময় আছিল যে কোন আগত যাব কোন পিছত যাব তাক লৈ বিভিন্ন ধৰণৰ কথা ওলাই আছিল, আৰু দৃশ্যপট ঘনে ঘনে সলনি হৈ আহিছিল। সেই দৃশ্যপট এতিয়া বাস্তৱ ৰূপত ওলাই পৰিছে ডিপ্লুৰঞ্জন শৰ্মাৰ জয়লাভৰ জৰিয়তে। অংকশাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ডিপ্লুৰঞ্জন শৰ্মা দলীয় কাম কাজত যথেষ্ট পাকৈত, আৰু বিজেপিৰ ভিতৰচোৱাত ইতিমধ্যে তেওঁ নিজৰ কৰ্মপটুতাৰ নমুনা দেখুৱাই দিছে, তেওঁ নিজৰ প্ৰতিভা দেখুৱাই দিছে। সেইগৰাকী ডিপ্লুৰঞ্জনো আশাবাদী আছিল, আত্মবিশ্বাসী আছিল। তেওঁ নিজেও কৈছিল যে এইবাৰ জয়লাভ কৰিম, আৰু বিজেপিয়ে উবুৰি খাই পৰিছিল তাত। আৰু বিশেষকৈ তাত নিৰ্বাচনী হিংসাও হোৱা দেখিবলৈ পোৱা গৈছিল। বিশেষকৈ কংগ্ৰেছী শিবিৰে বিজেপিক আক্ৰমণ কৰিছিল, কেতিয়াবা আকৌ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। মুঠতে সামগ্ৰী ব্যাপক নিৰ্বাচনী হিংসাৰ মাজলৈ গতি কৰিছিল। সাংবাদিকক লক্ষ্য কৰি লোৱা হৈছিল, অতি বেয়াকৈ সাংবাদিকক মূৰত প্ৰহাৰ কৰা হৈছিল। তেনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছিল, আৰু সেই সময়ত ৰকিবুল হুছেইনৰ ভাষ্যও অতি আচৰিত ধৰণৰ আছিল। তেওঁ ওলোটাই সাংবাদিকজনকহে বদনাম কৰিবলৈ চেষ্টা কৰিছিল। সেয়াই ৰকিবুল হুছেইন, যি ৰকিবুল হুছেইন এইবাৰ ধুবুৰীত 10 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰি অভিলেখ সৃষ্টি কৰিলে, কিন্তু তেওঁ সামগ্ৰীত নিজৰ পুত্ৰক বচাব নোৱাৰিলে, নিজৰ পুত্ৰক জয়ী কৰাই আনিব নোৱাৰিলে। তেওঁ ইমান দিনে তাতেই বিধায়ক হৈ আছিল, তেওঁ বিধায়ক হৈ থকা সমষ্টিটোতেই উপনিৰ্বাচন হ'ল, আৰু সেই উপনিৰ্বাচনতেই তেওঁ এক প্ৰকাৰ পৰাজিত হৈছে। তেওঁৰ পুত্ৰ পৰাজিত হোৱা মানে তেওঁ পৰাজিত হোৱা, কাৰণ পুত্ৰক তেওঁ সন্মুখত ৰাখি নিৰ্বাচনী ভোটৰণি পাৰ কৰাবলৈ চেষ্টা কৰিছিল, কিন্তু বেকত গোটেইখিনি কাম ৰকিবুল হুছেইনেই কৰি আছিল, কিন্তু একো কামত নাহিল। বহুতে ইয়াক কৈছিল যে ৰকিবুল হুছেইনৰ যুঁজ আৰু হিমন্ত বিশ্বৰ যুঁজ এয়া আচলতে, আৰু সেইফালৰ পৰা চাব গ'লে হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ হৈছে, আৰু সামগ্ৰীত সংখ্যালঘু অধ্যুষিত এটা সমষ্টিত বিজেপিৰ জয়ে এক ঐতিহাসিক বাৰ্তা প্ৰেৰণ কৰিব আগন্তুক দিনৰ বাবে। আৰু পৰৱৰ্তী সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব যদিও এই সংখ্যালঘু লোকসকলৰ ভোট যে বিজেপিয়ে লাভ কৰিলে, সি এক বিশেষ প্ৰতিক্ৰিয়া বা কাৰক হিচাপে আগন্তুক দিনত পৰিগণিত হ'ব। স্বাভাৱিকতে এটা লক্ষণীয় দিশ, আকৰ্ষণীয় দিশ। আপোনালোকৰ মতামত বিচাৰিছোঁ আমি। পুনৰ কৈছোঁ, ডেছক্ৰিপশ্যনত সেই নিৰ্দিষ্ট ভিডিঅ'টো আছে। ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছতেই যিটো ভিডিঅ' আমি কৰিছিলোঁ, তাত পোনপটীয়াকৈ কৈ দিছিলোঁ যে সামগ্ৰী আৰু বিহালীত বিজেপিয়ে জয়লাভ কৰিব। সেইটো 100% প্ৰতিফলিত হৈছে। পাছত অৱশ্যে একাংশ লোকে যিহেতু বিভিন্ন ধৰণৰ ফোন কল কৰি ক'লে আচলতে সলনি হ'ব পাৰে দৃশ্যপট, তাৰপাছত আমি 50-50 বুলি কৈছিলোঁ যদিও, কিন্তু ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে যিখিনি বাস্তৱ ছবি আমি দেখা পাইছিলোঁ, সেইটোৰ ওপৰত লগে লগে প্ৰথম এক্সক্লুচিভ ভিডিঅ'টো আমাৰ আছিল। ডেছক্ৰিপশ্যনত পুনৰ দি দিছোঁ, যদি কোনো লোকে প্ৰমাণ চাব বিচাৰে ডেছক্ৰিপশ্যনত প্ৰমাণ চাই ল'ব পাৰে। যিকি নহওক, ডিপ্লুৰঞ্জনৰ জয় হৈছে এটা স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ খবৰ।